আজি আপোনালোকৰ বাবে মুৰ্গীৰ মাংসৰ এটি সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি লৈ আটাইকে আদৰণি জনালোঁ। আজি লৈ আহিছোঁ কুকুৰাৰ মাংসৰ অতি সহজ ৰেচিপি এটা। কেৰাহী এটা গৰম হ'বলৈ দিব আৰু গৰম হ'লে তাত সৰিয়হৰ তেলখিনি দি ভালদৰে গৰম হ'বলৈ দিব। আৰু এতিয়া তাত তেজপাত, কাটি লোৱা পিঁয়াজ আৰু আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিব। দি ভালকৈ মিলাই ল'ব। এতিয়া তাত পিঁয়াজৰ পেষ্টখিনি দি দিব আৰু পিঁয়াজৰ পেষ্টখিনি দিয়াৰ পিছতো কেঁচা গন্ধ গুচি যোৱালৈকে আটাইখিনি ভালদৰে ভাজিব লাগিব। সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি ভালদৰে মিহলাই ল'ব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। এতিয়া ধুই পখালি লোৱা মাংসখিনি দি দিব আৰু দি ভালদৰে মছলাৰ সৈতে লৰাই 10 মিনিটমান সময় ভালকৈ ভাজিব লাগিব। এতিয়া তাত বিলাহীৰ পেষ্ট দি দিব আৰু বিলাহীৰ পেষ্টখিনি দিয়াৰ পিছতো ভালদৰে লৰাই মাংসৰ পৰা ধুনীয়া গন্ধ বাহিৰ হোৱালৈকে ভাজি থাকিব। এতিয়া কাটি লোৱা আলু দি দিব আৰু আলুখিনি দি ভালদৰে মিলাই ল'ব। ঢাকনিখন লগাই দিব আৰু ঢাকনি লগাই কমেও 10 মিনিটমান সময় ভাজি থাকিব। এতিয়া জোখমতে গৰম পানী দি দিব আৰু পানীখিনি দি ভালদৰে মিহলাই জোলখন উতলিব দিব। ঢাকনিখন লগাই দিব আৰু ঢাকনি লগাই ভালদৰে মাংসখিনি সিজালৈকে উতলাব লাগিব। যেতিয়া আলু আৰু মাংসখিনি ভালদৰে সিজি আহিব তেতিয়া খুন্দি লোৱা ইলাচি, লং, ডালচেনি, জিৰা, ধনিয়া গুড়িখিনি দি দিব আৰু দি ভালদৰে মিহলাই কিছু সময় পুনৰ উতলাব লাগিব। এয়া মুৰ্গীৰ মাংসৰ জোল খাবৰ কাৰণে ৰেডি। এতিয়া গেছৰ জুই নুমুৱাই গৰমে গৰমে ভাত, ৰুটি নতুবা পৰঠাৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।